কেতিয়াও এলাউ কৰিব নোৱাৰে আৰু ইয়াৰ ওপৰত আমাৰ ডিপাৰ্টমেণ্টেলি যিখিনি একশ্যন ল'ব লাগে বা ইভেকশ্যন কৰিব লাগে সেইটো কৰিমেই। জাতিক অপমান কৰাৰ যিটো ধৃষ্টতা দেখুৱালে অভিজিৎ শৰ্মাই आसाम एसेम्ब्लियावहाय बुंथिगिरि महरै जिथु बर' सुबुं बा ट्राइबेल सुबुं जिरायनायनि थाखाय सुवा नांदों बुंनायनि सायाव फिनजाथाय होफैदों मानगोनां आदित्य खाख्लारि सार गोख्रों रावजोंहाय बिथाङाहाय फिनजाथाय होदों आरो गोबां खोथाखौ लानानै बिथाङा फोरमायफैदों। नोंथांमोना भिडिअखौ नायनानै लायोबा इसेबाबो मोन्थिनानै लानो हागोन। बेजोंनो लोगोसे मानगोनां हाग्रामा महिलारि सारनि खुगायावहाय इभिक्सन बा गोख्रोङै गोख्रों एक्सन लानायनि खायसे फरेस्ट लेन्ड एरियायाव जायफ्रा इलिगेल भाबै दङ थिग बेखौ लानानै आरो बेजोंनो लोगोसे 3 ग्रेड 4 ग्रेड जिथु फेसिलिटि सेक्रेटारियेट फरेस्ट डिपार्टमेन्ट जिथु इलिगेल लिगेलखौ लानानै लोगोसे टेट नोंथांमोना भिडिअखौ नायनायला गोबां खोथा नोंथांमोना नैबे भिडिअनि गेजेरजों मिथिनानै लानो हागोन। लोगोसे मिनिस्टारखौ लानानै কথাটো জনাই দিছোঁ যে জংঘল কাটাটো বন্ধ হ'ব লাগে, বন্ধ কৰিব লাগে। সঁচাকৈ 2006 চনৰ ফৰেষ্ট ৰুলাৰ্ছ এক্ট মতে যিসকলে ফৰেষ্ট টাইটেল পাব লাগে বা ফৰেষ্টৰ মাটিৰ পাট্টা পাব লাগে সেই অনুযায়ী মাটিৰ পাট্টাটো পাব। কিন্তু এতিয়া নতুনকৈ কাটি পেলাই যদি জংঘলটো শেষ কৰি পেলাই যদি ইয়াত বসবাস কৰিব বিচাৰে সেইটো আমি কেতিয়াও এলাউ কৰিব নোৱাৰে আৰু ইয়াৰ ওপৰত আমাৰ ডিপাৰ্টমেণ্টেলি যিখিনি একশ্যন ল'ব লাগে বা ইভেকশ্যন কৰিব লাগে সেইটো কৰিবই আৰু নতুনকৈ কাটাসকলক ফৰেষ্ট ৰুলাৰ্ছ এক্টৰ আণ্ডাৰত আমি আজিৰ দিনত এই মাটিৰ যিটো পাট্টা সেইটো দিব নোৱাৰে। আগত যি হৈছে এতিয়া আৰু নতুন কাটিব নালাগে সেইটো আমি অনুৰোধ কৰিছোঁ সকলো জাতি জনগোষ্ঠীকে। পুৰণা যিসকল আছে ইহঁতক মাটিৰ পাট্টাটো দিয়া হ'ব। আগত ছাৰ্ভে কৰা আছে, কিছুমান দিছে আৰু অলপ বাকী আছে, সেইটো দিয়াটো কমপ্লিট কৰিম আমি। কিন্তু নতুন মাটিৰ পাট্টা দিয়াৰ নামত জংঘলত মাটিৰ পাট্টা দিয়াৰ নামত নতুন ছাৰ্ভে কেতিয়াও নহ'ব। জেনুইন 100%, ইলিগেল নাই। এইটো এডুকেশ্যন ডিপাৰ্টমেণ্ট লগত আলোচনা কৰিলে গম পাব। মুঠতে আমি 8 মাহ হৈছে প্ৰায় বিৰাট সুন্দৰকৈ আমি কাম কৰিম। কিন্তু নাৰাজ হ'ব নালাগে, যিসকল লিগেল সেইটো পাবই, সিহঁতৰ হওক যিকোনো ফৰেষ্ট আৰু আমাৰ ডিচি ছেক্ৰেটাৰী সেইবিলাকক আমি ভেৰিফাই কৰি আছে। জেনুইন 100%, ইলিগেল নাই। থেংক ইউ ছাৰ। আজি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ল, তাতে BPF-ৰ এজন বাগিৰ থাকিব লাগিছিল। আমি কৈছোঁ CM ছাৰে ভাল পাই পেলাই আমাক এজন মন্ত্ৰী দিছে, ধন্যবাদ। কিন্তু আমি মন্ত্ৰী বিচৰা নাছিলোঁ। আগলৈ কিয় আগলৈ মানে আগলৈ যেনেকৈ আশা থাকিব, আশা আমাৰ আশা নাথাকে। আমাৰ আশা নাই মানে আশা কি লাভ আছে? আমি নলমেই বুলি কৈছোঁ, নালাগে বুলি কৈছোঁ আৰু ইয়াত কিবা আশা থাকে নেকি? CM ছাৰক আমি ধন্যবাদ দিছোঁ, একজন মন্ত্ৰী দিছে, কিন্তু আমি বিচৰা নাছিলোঁ। কথা বাঢ়িব নেকি? এইটো নাই, এইটো নাই, এইটো নাই, এইটো নাই, এইটো নাই। সমগ্ৰ জনজাতিক অপমান কৰাৰ যিটো ধৃষ্টতা দেখুৱালে অভিজিৎ শৰ্মাই, তেওঁ ইমিডিয়েটলি যদি ক্ষমা নোখোজে তেতিয়াহ'লে আমি খুব কম সময়ৰ ভিতৰতে CC-টো আমি বহিম আৰু ৰাজহুৱাভাৱে এনাউন্স কৰি পেলাই তেওঁক ট্ৰাইবেল এৰিয়াত নিষিদ্ধ আমি ঘোষণা কৰি দিম। অসম বিধানসভাৰ অধ্যক্ষ থকাৰ কাৰণে যদি এইটো চোৱা লাগিছে আৰু সেইটোক শুদ্ধিকৰণৰ কথাটো যদি অভিজিৎ শৰ্মাই ক'বলৈ বিচাৰিছে তেতিয়াহ'লে তেওঁ প্ৰথমেই আমি ক'ব লাগিব, ট্ৰাইবেল সংঘ বা CC2R ফালৰ পৰা আমি তেওঁক ক'ব লাগিব যে তেওঁ অসমৰ ইতিহাসটো নাজানে, অসমৰ ইতিহাস তেওঁ অধ্যয়ন কৰা নাই। আমি এটা এডভাইচ তেওঁক কৰিব খোজোঁ যে যতীন্দ্ৰ কুমাৰ বুঢ়াগোহাঁই তেখেতে এখন কিতাপ লিখিছিলে অসমৰ সমাজ আৰু সংস্কৃতি, সেই কিতাপখন তেওঁ অধ্যয়ন কৰক। বাকী কথাখিনি মই পিছৰ পৰ্যায়ত মই কৈ আছোঁ। প্ৰথমতে তেওঁ সেই কিতাপখন অধ্যয়ন কৰক, বাদ বাকী কিতাপ তেওঁ অধ্যয়ন কৰে নকৰে আমি নাজানো। আৰু অসমৰ ইতিহাস মিথিলাঞ্চলৰ পৰা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত যে এটা সময়ত কছাৰীৰ সাম্ৰাজ্য আছিল আৰু ইয়াৰ ট্ৰাইবেল মানুহখিনি বড়োসকল যে ইয়াৰ প্ৰাচীনতম অধিবাসী,
আৰু ইয়াৰ হাবি কাটি জংঘল জুৰি সভ্যতাৰ বিকাশ মানে হেৰি কৰা, সভ্যতাৰ মানে ইয়াতে সৃষ্টি কৰা এই বড়োসকলে প্ৰথম হাবি কাটি জংঘল জুৰি মানুহৰ বসবাসৰ উপযোগী কৰি সভ্যতাৰ বিকাশ ঘটোৱা জনগোষ্ঠীবিলাকেই হৈছে জনজাতি। হাজাৰ হাজাৰ বছৰৰ পৰা ইয়াত জনজাতিসকল আছে। ইয়াৰ ট্ৰাইবেলসকলৰ সুকীয়া মানে চৰিত্ৰ আছে, নিজা নিজা ক্ৰাইটেৰিয়া তেওঁলোকে ফুলফিল কৰে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ট্ৰাইবেলবিলাক ইউ পিৰ ট্ৰাইবেলৰ দৰে নহয়, মধ্যপ্ৰদেশৰ ট্ৰাইবেলৰ দৰে নহয়। আৰু অভিজিত শৰ্মাই যদি সেইটো জ্ঞান কৰিব বিচাৰিছে তেতিয়াহ'লে তেওঁ সতৰ্ক হৈ থকাটো ভাল। তেওঁক আমি সোধাই নেৰোঁ, কোনো এটা খোজে তেওঁ অসমত দিব নোৱাৰিব। অসমখনত আজি যদিও আমি 15%, কিন্তু 27 যিটো চেঞ্চাছ হ'বলৈ গৈ আছে লোকপিয়ল, তাত আপোনালোকে দেখিব অলমষ্ট 20% এবৰিজিনেল ট্ৰাইবেল মানুহ ইয়াতে আছে, বসতি আছে। তেওঁ এটা খোজো দিব নোৱাৰিব। আকৌ তেওঁ যদি ব্ৰাহ্মণ্যবাদটোক টানি আনিব বিচাৰিছে, অস্পৃশ্য হিচাপে আমাক গণ্য কৰিব বিচাৰিছে, তেতিয়াহ'লে তেওঁ সাৱধান হোৱাটো ভাল। গুৱাহাটী তেওঁ এখোজো তেওঁ আগুৱাব নোৱাৰিব। তেওঁ গোটেই নাকাবন্দী কৰি দিয়া যাব। অসমৰ কোনো ট্ৰাইবেল এৰিয়াত অভিজিত শৰ্মাই খোজ দিব নোৱাৰিব। তেনেকুৱা ব্যৱস্থা আমি কৰি পেলাব পাৰোঁ। গতিকে সময় থাকোঁতে তেওঁ যদি আমাক তুচ্ছ তাচ্ছিল্য কৰিছে, ইমিডিয়েটলি তেওঁ এই কথাটো তেওঁ উঠাই ল'ব লাগে আৰু সমগ্ৰ অসমৰ জনজাতি ৰাইজৰ ওচৰত তেওঁ ক্ষমা প্ৰাৰ্থনা ভিক্ষা কৰিব লাগে। এই দাবীটো কেৱল বড়ো বুলি নহয়, ট্ৰাইবেল বা চিডুল কাষ্ট, কাৰণ তেওঁ দ্য চিডুল কাষ্ট চেডেল ট্ৰাইব প্ৰিভেনশ্যন অফ এট্ৰচিটিজ এক্ট 1989টো এট্ৰেক্ট কৰিছে। অলৰেডি তেওঁ এট্ৰেক্ট কৰিছেই, কাৰণ সেই আইন মতে চিডুল কাষ্ট আৰু চেডুল ট্ৰাইবেলক কোনেও তুচ্ছ তাচ্ছিল্য বা হেয় জ্ঞান কৰিব নোৱাৰে। আৰু অসম বিধানসভাৰ এগৰাকী অধ্যক্ষক উদ্দেশ্যি পেলাই সমগ্ৰ SC আৰু STক তেওঁ যেনেকৈ তুচ্ছ তাচ্ছিল্য কৰিছে, এইটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য। আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। গোটেই বিষয়টো বিশ্বজিৎ দৈমাৰী এইটো যদি দুৰ্নীতি কৰিছে তেওঁ কৰায়ত্ব কৰক বা তাক দুৰ্নীতি তদন্ত কৰক, কিন্তু এই গোটেই কথাটোৱে আচলতে এনেধৰণৰ এইটো তুচ্ছ তাচ্ছিল্য কৰাটো ইমান উচিত হয় জানো, যে তেখেতে যে ইমান মৰহাস কৰিলে? স্বাভাৱিকতেই বিগত সময়ছোৱাত আমি দেখিলোঁ, বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া যেতিয়া বিধানসভাৰ অধ্যক্ষ আছিল, তেওঁ মানে পুৰণি পৰম্পৰাবিলাক সলনি কৰিবৰ কাৰণে য'ত পূৰ্ণস্থিতি তেওঁ চেষ্টা চলাইছিল। বহু নতুনত্ব তেওঁ আনিলে বিধানসভাত। MLA সকলৰ কাৰণে বিভিন্ন ধৰণৰ সুবিধা বা লাইব্ৰেৰীৰ পৰা আদি কৰি এছেম্বলি হল নতুনকৈ নিৰ্মাণ কৰা হ'ল। আৰু প্ৰদূষণমুক্ত কৰিবৰ কাৰণে তেওঁ বেটাৰী চালিত গাড়ী কিছুমানো যোগান ধৰিলে। আৰু তেওঁ তেতিয়া সংবাদ মাধ্যম বা অসম চৰকাৰে বাহ লৈছিলে। কিন্তু আজি নতুন অধ্যক্ষ এজন আহিল, তেওঁ কিহৰ ভিত্তিত মানে আগৰ অধ্যক্ষজনৰ ওপৰত দুৰ্নীতিৰ আঙুলি টোৱাইছে, সেইটোও আমাৰ অলপমান বোধগম্য হোৱা নাই। আৰু যদি স্বাভাৱিকতে তেওঁ যদি কিবা দুৰ্নীতিত লিপ্ত হৈছে, তাৰ এটা নিৰপেক্ষ তদন্ত হোৱাটো আমি কামনা কৰোঁ। কিন্তু এজন অধ্যক্ষ হিচাপে 5 বছৰ সফলভাৱে কাৰ্যকাল পৰিচালনা কৰাৰ পিছত তেওঁক মানে একেধাৰেৰে মানে একদম দুৰ্নীতিত নিমজ্জিত এগৰাকী ব্যক্তি এনেকুৱা ধৰণৰ সজাবলৈ যোৱাটো কিন্তু সমীচীন নহয়। যদি তেনেকুৱা কিবা এটা সন্দেহ আছে, তেতিয়াহ'লে তদন্ত হ'ব লাগে, তদন্তৰ আওতালৈ সকলোকে আনিব লাগে, সকলো পক্ষকে আনিব লাগে। কিন্তু তাক আলম হিচাপে লৈ সমগ্ৰ জনজাতিক অপমান কৰাৰ যিটো ধৃষ্টতা দেখুৱালে অভিজিৎ শৰ্মাই, তেওঁ ইমিডিয়েটলি যদি ক্ষমা নোখোজে, তেতিয়াহ'লে আমি খুব কম সময়ৰ ভিতৰতে CCটো আমি বহিম আৰু ৰাজহুৱাভাৱে এনাউন্স কৰি পেলাই তেওঁক ট্ৰাইবেল এৰিয়াত নিষিদ্ধ আমি ঘোষণা